So guys, ये ब्लॉग असमीज और हिंदी दोनों में होने वाला है। हेतु तो जुइट दिले केनेके गम पाले? गम पाला सेम गइलो। ओ माने मात खापाय गम पाय जाय। आपको यूनिफॉर्म चेंज कइले? हकामो यूनिफॉर्म? हमारी बाकी इंडिया की जो जनता है वो भी जानना चाहती है कि हमारे नॉर्थ ईस्ट में कौन कौन से रिचुअल्स। हमारे असमीज कल्चर में हर एक फंक्शन का एक ड्रेस कोड है। जैसे हुकाम में आए हैं तो हमारे ड्रेस अलग होता है, शादी में गए हैं तो अलग है। तो कैसे बदली होता है जानने के लिए वीडियो में बने रहिए। तो पेंडल पूरा हो चुका है। कल रात बहुत ज़्यादा बारिश हुई थी, अभी तक नहाना नहीं हो पाया और लाइट बिल्कुल नहीं है। ब्रश कोई से है रटिफाई क्या होता है। गुड मॉर्निंग। सो गाइस, नहा धो के मैं रेडी हो चुकी हूँ। अब चलते हैं नीचे कि कौन क्या क्या कर रहा है, हुकाम के लिए क्या क्या प्रिपरेशन की जा रही है। लेट्स गो। पका मिठाई और बिस्कुट के साथ खाएंगे। श्यामा तो सब्जी काटने के लिए बौरमा, खुरी और दीदी आ चुकी हैं और ये है ड्रेस कोड नंबर 1। क्योंकि सब्जी काटनी है, आप जैसे चाहे वैसे आ सकते हैं। ये जो आपको मटके दिख रहे हैं, इसी के अंदर प्रिजर्व करके रखा गया है राइस पियर। हम लोग नॉर्मली जहाँ किचन में खाना बनाते हैं, ये वहां नहीं होके अलग से चूल्हा इसका बनाना पड़ता है। हुकाम के लिए सारा जुगाड़ हो चुका है। देखिए बौरमा की छुरी। हमारे नॉर्थ ईस्ट में आपको अलग अलग की छुरी मतलब नाइफ मिल जाएंगी। हमारे गाँव माजगांव से भी अभी लोग आ चुके हैं, क्योंकि वो थोड़ा सा दूर है तो आने में थोड़ी सी देर हो जाती है, और वो भी पैदल स्पेशली। राधोनी देता हिले। मुझे बहुत अच्छा लगा कि आयटा खुरी लोग ऊपर देखने के लिए आए कि मैं कैसे रहती हूँ। और उससे ज्यादा खुशी मुझे इस बात की हुई कि रूम मेरा साफ था। शादी को जैसे साल बीतते जाते हैं ना, प्यार का होना बहुत ज्यादा जरूरी है, और यही मुझे दिखा इन डोटी आयटा में। डोटी अपना बहुत मम करे ना। কিনি কিনে সুধি পেলাই আহিলে পাতখিনি এনেকৈ কাটিবা, সেনেকৈ দেখাবা, চব দেখাই আছে আৰু যাতে ভুল নহওক। মৰমীয়া আপা গোচনীক দেখাই দিম। চিৰজীৱলৈ থাকি যাব নহয় ন? আকৌ নিজৰ নিজৰ আপুনি যেতিয়া ঠাইটো ল'ব যে তেতিয়া তুলিম ধুনীয়া। পুৰা মাংস সান্দৰ চব্জি। আজি জানিম কি মাইকী মানুহ ৰান্ধনী আৰু মতা মানুহ ৰান্ধনী দুইজন একে লগত যে কাম কৰিবলগীয়া হয়, সেইবোৰ কি সকাম হয়। তো আইয়ে জানতে মুঠতে যিটো মুঠতে কি কয় মতা মানুহে কাম কৰে সেইটো হৈছে বছৰেকীয়া, আৰু এতিয়া মুঠতে বিয়া হ'লে মানে তেতিয়া আমাৰ মাইকী মতা মুঠতে দৰকাৰ হয়। এতিয়া আমাৰ চেৰা চৌ পাতিব, মাইকী মানুহে চেৰা চৌ পাতিব, সেই চেৰা চৌ পাতি ভকতক দিব। তাৰপৰা মতা মানুহকেইজনে আমি এতিয়া মুঠতে ভাত বনাম আৰু হেৰি ভাজি বনাম, তেতিয়া ৰাইজে খাব। অকলে হাঁহ মাংস ইয়াত এতিয়া কি বনাব? ইয়াত হাঁহ মাংস। भकत और रांधनी मजत की अंतर আছে? भकत और रांधनी होते हैं उनमें डिफरेंस क्या होता है? কি অন্তৰ আছে মানে ভকত ৰান্ধনিৰ মাজত আমাৰ মুঠতে ভকতে গোটেই গাঁওখনৰ ভিতৰত মুঠতে পঞ্চনামা গোৱা খোৱা বুলি কয়। শৰণ লোৱা, প্ৰথমতে শৰণ ল'ব লাগিব, তাৰপৰা পঞ্চনামা গোৱা খাব লাগিব। গোৱা খোৱাৰ পিছত ভকতে আমাক ৰাইজে বাছনি কৰি দিয়ে কোনকেইজন মুঠতে ৰান্ধনি আমাৰ মুঠতে হেৰি হ'ব, যোগ্য হ'ব, সেইকেইজনক বাছি দিয়া হয়। সেই বচা মতে আমি বছৰেকীয়াত বনাব লাগে। কাৰোবাৰ চাউল খোৱা হয়, কাৰোবাৰ নাম কীৰ্তন হয়, তাৰপিছত কাৰোবাৰ বছৰেকীয়া হয়, কাৰোবাৰ বিয়া সকামৰ এইবোৰ কিছুমান মিট বনোৱা হয়, সেইবিলাকৰ কাৰণে আমাৰ বাছনি কৰি দিয়া হয়। সেইকাৰণে আমি সেইটোৱে বনাব লাগে আৰু অন্য এইখিনি কি হয়? এই যে চাকিটো জ্বলাইছে, এই চুকত জ্বলোৱা হয়, সেই চাকিটো কেলৈ জ্বলোৱা হয়? চাকিটোৱে আমাৰ মুঠতে হেৰি মেইন মুঠতে কাম। বন্তি গছ যদি আমি জ্বলাই নলওঁ তেতিয়া আমাৰ কৰ্মটো নেখাতে যাব। ৰান্ধনি কৰ্ম সেইটো। এই দুজন হ'ল মেইন হিৰো, যিহৰ পৰা আমি খাব পাম আৰু।
বৰষুণ তাগৰা দিছে দেই বাহিৰত গোটা ভাজিখিনি দিলে তাত যে আপুনি ক'লে কিবা চিনটো দিছে মানে কিহৰ চিন মানে সেইটো এইটো নদাল দিব লাগে নৰদ দিবলৈ কি মাংসত দিয়া হয় সেইটো এইটো কুকুৰা মাংস অকলে কুকুৰা মাংস কি বস্তুত খোৱা হয় পিয়াঙলটো 2001 চনত জন্ম হৈছে অঁ ভাওনা ভাওনা 2001 চনতে মানে জন্ম হৈছিল জন্ম হৈছে তেতিয়াৰ পৰাই কৰা অঁ তাৰপৰা এতিয়া ধৰি লওক 5 বছৰৰ মুঠতে এইকেইটা দাম ভাওনা হ'ল অঁ বাকীখিনি মই পাঠ কৰে অঁ কি পাৰ্ট লৈছিলে বুলি কৈছিলে এতিয়া মই ৰজা অঁ বমা আকৌ ইউনিফৰ্ম চেঞ্জ কৰিলে সকামৰ ইউনিফৰ্ম কি দেখাবা সেইটো টেষ্ট কৰিবা অঁ চাই দিয়ক আকৌ আপুনি থাকিলে বেছি ভাল লাগে ককত গদিয়া অ আপুনি যে জুইত যে অকণমান জোল যে দিলে অঁ সেইটো কি কাৰণে দিলে সেইটো নিমখ হৈছে নাই কিমান টেষ্টি হৈছে সেইটো মুঠতে গম পাই যায় কিন্তু সেইটোতো জুইত দিলে কেনেকৈ গম পালে গম পালা চেং কৰিলে চেং মাৰিব নহয় অঁ মানে মাত খাপাই গম পাই যায় জুতি খাব নোৱাৰে নাই ভকতে খোৱাৰ আগতে নিমখ হৈছে নাই হা 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 হয় হয় অঁ কেৰাহীবোৰ থ'লেও তলত আগতে কলপাতখিলা থৈ ল'বলগীয়া হয় ন অঁ সেইখিলা কেলৈ থয় পিছে হয় বুলি কয় অ'কে সেইকাৰণে মানে কাৰোবাৰ ভৰি চৰি পৰিছে নাই অঁ মানুহৰ ভৰি চৰি পৰিছে ভৰি চৰি পোৱাৰ কাৰণে সেই পাতখিলা দি দিলে মানে কেৰাহীখন থব অঁ এতিয়া চোৱা যে পদৰ ধূলাটো নপৰে বমাও ৰান্ধনি হয় ধৰা এই ধৰা ভকত বহিবলৈ এবিধ এইখন এখন বাঁহৰ ধৰা অঁ এইখন পাতি ধৰা পাতি ধৰা এই ধৰাটোত ভকত বহিব কিহত বহিব পাৰে মাইকী মানুহ ধৰাতে বহিব লাগে দুইখনতে বহিব পাৰেনে বহিব পাৰে অঁ ভকতৰ ওচৰত বহিলে আৰু চবতে বহিব পাৰে অঁ আৰু এইটো কেলৈ দিয়া হয় আৰু প্ৰত্যেকটো বস্তুৰ তলতে কলপাত থাকেই কলপাত দিবই লাগে চাকি গছ তলতো চাকি গছৰ তলতো কলপাত তাৰপিছত আৰু কিবা খাবৰ কাৰণে বনালোঁ তেতিয়াও পাত্ৰটো পাত দিবই লাগে এইটো মানে বহুত পবিত্ৰ হয় পবিত্ৰ অঁ অ' ডিউটি এই আসনখন যে মানে সজাইছে কোন বহিবলৈ সজাইছে আমাৰ যিজন এতিয়া কি বুলি সভানেত্ৰী অঁ হয় যেনে সভানেত্ৰীয়ে আসনখন যে পায় হয় বহুৱাই হয় সেইজনেও ইয়াত আসনখনত বহিব অঁ চোৱা চাই থাকা দেৱ দেৱ মহাদুতি ধৰ বদ বৃষ্টি হৰ নমস্ত জ্যোতিৰ পাৰ্বতী শ্ৰী শংকৰ ৰমানন্দ হৰি গামলা খাই গুটিবোৰ থবলৈ কিবা এটা দিয়ক অঁ বাইদেউ আপুনি হাত খুৱাই দিলোঁ
এই দুপিস কি দিলে কিন্তু যে কৈছিলে পাতাও লাগিব তুমি চাবা তাত কৰিবা মই এনেই ভিডিঅ' এটা থুলমূলকৈ বনাই থৈছোঁ দেই মেট্ৰিকত দিয়া ছোৱালীবোৰ দেখাই বা ভাগৰি আহিলে সেইকাৰণে অকণমান শুই লৈছোঁ আৰু দেই ৰাইজ পালেহি মাছ ন ছোৱালী বৰ ধুনীয়া দেখাইছে দেই